পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আজি এটি শ্বহীদ ভৱনৰ শুভ উদ্বোধন কাৰ্যসূচী আছিল। এই শ্বহীদ ভৱনভাগ দীঘলীয়া সময় ধৰি এখোপকৈ এধাপকৈ গোটেই শ্বহীদ ভৱনটি গঢ়ি তোলা হৈছে। প্ৰাক্তনসকলে কোনোবাই যদি ভূমিখিনি আবণ্টনৰ ক্ষেত্ৰত সহায় কৰিছিল, প্ৰাক্তন ছাত্ৰ সন্থাৰ একাংশই গোটেই চাৰিবেৰ তাত নিৰ্মাণ কৰিছিল, শ্বহীদ বেদী নিৰ্মাণ কৰিছিল আৰু এধাপকৈ আগবাঢ়ি গৈ বৰ্তমান পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বই ৰাইজৰ অভিভাৱকত্বত এই শ্বহীদ ভৱনভাগ আজি শুভ উদ্বোধন কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু শুভ উদ্বোধনৰ দায়িত্বভাগ আমাক অৰ্পণ কৰিছে। পশ্চিম গোলাঘাট অঞ্চললৈ আহি জাতীয় শ্বহীদসকলৰ স্মৃতি বিজড়িত এই ভৱনটি উন্মোচন কৰিবলৈ পাই কৃতাৰ্থ হৈছোঁ আৰু এই অঞ্চলৰ ৰাইজে সদৌ অসম ছাত্ৰ সন্থাক নিজৰ অভিভাৱকত্বৰে সৈতে সদায় জীপাল কৰি ৰাখিছে। খুব সচেতন এই অঞ্চলৰ ৰাইজে ছাত্ৰ সন্থাৰ যিকোনো অনুষ্ঠানত, যিকোনো কাৰ্যসূচীত, সেয়া সংগ্ৰামী কাৰ্যসূচীয়ে হওক, কিবা প্ৰতিযোগিতাই হওক, আন অনুষ্ঠানেই হওক, সদায় অন্তৰৰ পৰা সমৰ্থন আগবঢ়াই আহিছে। গতিকে ৰাইজৰ অভিভাৱকত্ব সমৰ্থন আগলৈও যাতে অব্যাহত থাকে তাকে কামনা কৰিছোঁ। প্ৰাক্তন ছাত্ৰ সন্থাৰ যিসকল সতীৰ্থ আছে এই অঞ্চলৰ, তেওঁলোকে বৰ্তমানৰ ছাত্ৰ সন্থাৰ সতীৰ্থসকলক প্ৰতিটো মুহূৰ্তত সহায় সাৰথি কৰি আহিছে। সেই ধাৰাবাহিকতা অটুট থাকক তাকে আশা কৰি এই শ্বহীদ ভৱনটি উন্মোচন হোৱা বুলি আজি ঘোষণা কৰিছোঁ আৰু ৰাইজৰ আশীষ বিচাৰিছোঁ। চাওক, জন আশীৰ্বাদ যাত্ৰা বিজেপি দলৰ এটা দলীয় কাৰ্যসূচী। কোনো ৰাজনৈতিক দলৰ দলীয় কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীক বাধ্যতামূলকভাৱে অংশগ্ৰহণ কৰিবলৈ ভয় ভাবুকি দেখুওৱাৰ অধিকাৰ কাৰণে সতিসাধনী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক জন আশীৰ্বাদ যাত্ৰাত মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়াক আদৰিবলৈ ৰ'দত শাৰী পাতি থিয় হৈ নাথাকিলে 3 দিন তেওঁলোকক অনুপস্থিত ঘোষণা কৰা হ'ব বুলি ভাবুকি দিয়া হৈছে আৰু তাৰ স্ক্ৰীনশ্বট ইতিমধ্যে ভাইৰেল হৈ আছে। বিভিন্ন সংবাদ গোষ্ঠীয়ে বাতৰি পৰিৱেশন কৰিছে। আমি এই গোটেই বিষয়টোৰ এটা তদন্তৰ দাবী জনাইছোঁ। শিক্ষকতাৰ মুখা পিন্ধি ৰাজনৈতিক দলৰ পদলেহন কৰি থকা এই বিৰাল তপস্বীসকল চিনাক্ত হ'ব লাগে। আমি সদায় কৈ আহিছোঁ যে ৰাজনৈতিক হাতোৰাৰ পৰা শিক্ষানুষ্ঠান মুকলি হৈ থাকিব লাগে। ৰাজনৈতিক হাতোৰাৰ পৰা বিশ্ববিদ্যালয় হওক, মহাবিদ্যালয় হওক, তাৰ পৰিচালনা সমিতিসমূহ মুক্ত হৈ থাকিব লাগে, প্ৰশাসন মুক্ত হৈ থাকিব লাগে। সতিসাধনী বিশ্ববিদ্যালয়ত ছাত্ৰ ছাত্ৰীক ভয় ভাবুকিৰে সৈতে বিজেপিৰ দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰোৱাৰ যি বাতৰি পৰিৱেশন হৈছে, ইয়াৰ তদন্তৰ দাবী জনাইছোঁ আৰু এই ধৰণেৰে ছাত্ৰ ছাত্ৰীক আতিশয্য চলাই ৰাজনৈতিক দলৰ কাৰ্যসূচীত ভাগ ল'বলৈ বাধ্য কৰা বিৰাল তপস্বীক শাস্তি দিবৰ বাবে দাবী জনাইছোঁ। একে সময়তে আপোনালোকে চাওক, গুৱাহাটীৰ এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয় প্ৰাগজ্যোতিষ মহাবিদ্যালয়। প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীয়ে জানুৱাৰী মাহতেই বাজপেয়ী ভৱনলৈ গৈ বিজেপিৰ টুপি আৰু মাফলাৰ পিন্ধি আহিলগৈ। তাৰ পাছত মাৰ্চ মাহ পৰ্যন্ত সেইগৰাকী ব্যক্তিক অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকিবলৈ দিয়া হৈছে। এইটো কি ধৰণৰ নীতি? এখন মহাবিদ্যালয়ত যিকোনো আদৰ্শৰে সৈতে পৰিচালিত ছাত্ৰ ছাত্ৰী থাকে। শিক্ষকসকলৰ কিবা ৰাজনৈতিক দলৰ প্ৰতি আনুগত্য আছে, তেওঁলোকৰ কোনোবা আদৰ্শগতভাৱে তেওঁলোক আনুগত্য আছে, সেইটো এটা বেলেগ কথা আৰু শিক্ষক এজন দল এটাৰ কাৰ্যকৰ্তা হোৱাটো বেলেগ কথা। ইয়াৰ আগত আমি দেখিছোঁ যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত ৰাইজে জনতাই কৰা এটা প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ গৈ, গণতান্ত্ৰিক প্ৰতিবাদ এটাত অংশগ্ৰহণ কৰিবলৈ গৈ ভৱানীপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীক সেইখিনি সময়ত নিলম্বন কৰা হৈছিল। গণতান্ত্ৰিক প্ৰতিবাদত অংশ ল'লে অধ্যক্ষ নিলম্বন হয় আৰু ৰাজনৈতিক দলৰ কাৰ্যকৰ্তা হ'লে নিৰ্বিঘ্নে অধ্যক্ষৰ আসনত বহি থাকিব পাৰে। এয়া চূড়ান্ত শৈক্ষিক অন্যায় আৰু অবিচাৰ আৰু এনে ঘটনা যাতে পুনৰাই নঘটে তাৰো বিহিত ব্যৱস্থা ল'বৰ কাৰণে চৰকাৰখনক দাবী জনাইছোঁ। ৰাজনৈতিক আসন সংৰক্ষণৰ বাতৰিৰ শিৰোনামটো দেখিয়ে মই আৰু বাতৰিটো পঢ়াই নাই। এইবোৰ বাতৰি পঢ়িবলৈ মনেই নাযায়। মাত্ৰ এই দাবীটো কৰা সেই বিহাৰী সম্প্ৰদায়ৰ নেতাকেইটাক এটা কথাই ক'ব বিচাৰিছোঁ যে এইবোৰ কথা কৈ থাকিব নাপায়। মানে মানুহৰ এইবোৰ কথা কৈ থাকিলে খং উঠেতো। অসমীয়া মানুহৰ খং উঠিলে পোনতে হালোৱা এচাৰিডাললৈকে হাত যায়। গতিকে এনেকুৱা ধৰণৰ কথাবোৰ তেওঁলোকে কৈ থাকিব নাপায়। বিহাৰ ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ দৰিদ্ৰ ৰাজ্য। শিক্ষাহীনতা, পুষ্টিহীনতা, স্বাস্থ্যহীনতা এইবোৰৰ তালিকা কৰিলেহে শীৰ্ষত আহে। গতিকে সেই দুখীয়া ৰাজ্যখনৰ পৰা বহু লোক অসমলৈ আহি ইয়াত খাটি খাই আছে, বিভিন্ন ধৰণৰ শ্ৰম কৰি আছে আৰু অসমীয়া মানুহ উদাৰ, অসমীয়া মানুহ সহনশীল, সেই কথাটো সহ্য কৰি আছে। যিকোনো স্থানলৈ আহিছে, বেপাৰ বাণিজ্য কৰিছে, জীৱন নিৰ্বাহ কৰি থাকক। কিন্তু ইয়াত আহি ৰাজনৈতিক আসন সংৰক্ষণৰ দাবী জনাব, এই কথাবোৰ ক'ব নাপায়। মানে কি হয়, এই কথাবোৰ কোৱা নেতাকেইটাকতো জনতাই সাধাৰণতে বিচাৰি নাপায়, বিচাৰি পালে তেওঁলোকৰো বেয়া হ'ব। কিন্তু কথাবোৰ তেওঁলোকে ক'ব আৰু এই সাধাৰণ গাঁৱে ভূঞে চহৰে নগৰে খাটি খুৱাই থকা বিহাৰী সম্প্ৰদায়ৰ মানুহসকল ৰোষৰ বলি হোৱাৰ সম্ভাৱনা থাকে। গতিকে এনেকুৱা কথা নক'বৰ কাৰণে তেওঁলোকক সকীয়াই দিছোঁ
মানে ৰজাঘৰৰ পৃষ্ঠপোষকতা থাকিল বুলিয়ে মুখত যি আহে তাকে নবলকিবৰ কাৰণে সেই তথাকথিত নেতাবিলাকক সকীয়াই দিছোঁ। নহ'লে অসমীয়া মানুহ খুব সহনশীল হয়, কিন্তু খংটো টিঙিচকৈ উঠিলে প্ৰথম হালোৱাই আচাৰিডালতে হাত যায়, সেই কথাটো মনত ৰাখিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।